কাৰ্বি আংলং স্পৰ্টছ এছ'চিয়েশ্যন তৰফৰ পৰা সকলো প্ৰেছ বন্ধুসকলক স্বাগত জনাইছোঁ। আমি কাছা হৈ বহুত আনন্দিত হৈছোঁ। 38th Senior National Women's Football Championship আমি ইয়াত কাছা ষ্টেডিয়ামত হোষ্ট কৰিবলৈ গৈ আছোঁ। এই টুৰ্ণামেণ্টটো অল ইণ্ডিয়া ফুটবল ফেডাৰেশ্যনৰ অৰ্গেনাইজ কৰা আৰু অসম ফুটবল আৰু আমি কাৰ্বি আংলং স্পৰ্টছ এছ'চিয়েশ্যনে আমি হোষ্ট কৰি আছোঁ। স্পেচিয়েলি এই চেম্পিয়নশ্বিপটো ৰাজমাতা জিজাবাই ট্ৰফি বুলি কোৱা হয়, সেইটোৰ ট্ৰফিৰ বাবে। আৰু বিভিন্ন গ্ৰুপ তেনেকুৱা ভাগ কৰা হৈছে। ইয়াত গ্ৰুপ ই মেচবোৰ ইয়াতে হ'ব। গ্ৰুপ ই মেচত গ্ৰুপ ইত 4টা টিম আছে, বিশেষকৈ অৰুণাচল প্ৰদেশ, অসম, মিজোৰাম আৰু ত্ৰিপুৰা আছে। মেচটো ষ্টাৰ্ট হ'ব 4 তাৰিখে, অৰ্থাৎ অহাকালিৰ পৰা ষ্টাৰ্ট হ'ব। 4 তাৰিখে 2খন মেচ আছে, ৰাতিপুৱা এখন আৰু পিছবেলা এখন। আৰু 6 তাৰিখে 2খন মেচ আছে, ৰাতিপুৱা পিছবেলা। আৰু 8 তাৰিখৰ তেনেকৈ ৰাতিপুৱা আৰু পিছবেলা। ৰাতিপুৱা ঠিক 9:30 বজাত অৰুণাচল প্ৰদেশ আৰু ত্ৰিপুৰাৰ মেচ হ'ব। আৰু আবেলি 5টা বজাত অসম আৰু মিজোৰামৰ মেচ হ'ব 4 তাৰিখে। 6 তাৰিখে ৰাতিপুৱা 9:30 হ'ব মিজোৰাম আৰু অৰুণাচল প্ৰদেশ। আৰু 5টা বজাত আবেলি ত্ৰিপুৰা আৰু অসমৰ মেচ আছে। তাৰপিছত 8 তাৰিখে ৰাতিপুৱা 9:30 বজাত মিজোৰাম আৰু ত্ৰিপুৰা, আৰু আবেলি 5টা বজাত অৰুণাচল প্ৰদেশ আৰু অসমৰ মাজত হ'ব। আৰু অহাকালি 5টা বজাৰ আগত, মানে কিক অফৰ আগত ফৰ্মেলি ইনগ্ৰেট কৰিব আমাৰ মাননীয় মুখ্য চিফ এক্সিকিউটিভ মেম্বাৰ ডক্টৰ তুলিৰাম ৰংহাং। তেখেত কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ চিফ এক্সিকিউটিভ মেম্বাৰ, লগতে কাৰ্বি আংলং স্পৰ্টছ এছ'চিয়েশ্যনৰ প্ৰেচিডেণ্ট। তেখেত ইনগ্ৰেট কৰিব আবেলি 4:30 বজাত, আৰু 5টা বজাত কিক অফ হ'ব। সেয়েহে আপোনালোকৰ সহযোগত, আপোনালোকৰ গোটেই মাধ্যমৰ পৰা মই সকলো ক্ৰীড়াপ্ৰেমী ৰাইজক অনুৰোধ কৰিব বিচাৰিছোঁ যাতে আপোনালোকে আহে আৰু গোটেই যিমান টিম আছে, স্পেচিয়েলি আমাৰ উত্তৰ পূৰ্বৰ টিম কেইটাহে আছে ইয়াতে, চবৰ টিমক আপোনালোকে এনকাৰেজ কৰে, আহে, চায়। আৰু 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 এটা ইণ্টাৰেষ্টিং কথা বা ইম্পৰ্টেণ্ট কথা হ'ল, মিজোৰাম, আছাম টিমত বা মিজোৰাম টিমত কাৰেণ্ট ইণ্ডিয়ান প্লেয়াৰ্ছবোৰকো আপোনালোকে দেখি পাব। আহিলে ভাল লাগিব। সকলো ৰাইজক আহিবলৈ অনুৰোধ কৰিছোঁ। আৰু ফুটবল বা স্পৰ্টছটো যিমান আমাৰ স্পৰ্টছ কালচাৰ কাৰ্বি আংলঙত যেনেকুৱা আমি আনিব বিচাৰিছে আমাৰ মাননীয় চিফ এক্সিকিউটিভ মেম্বাৰ, তেখেতৰ যি ইণ্টাৰেষ্ট আৰু যি আমি প্ৰচেষ্টা কৰি আছোঁ কাৰ্বি আংলং স্পৰ্টছ এছ'চিয়েশ্যন, সেই তাত আপোনালোকে সকলো সহায় সহযোগিতা কৰিব বুলি কামনা কৰিছোঁ। ধন্যবাদ। খেলাটো যিহেতু 7টা গ্ৰুপত ভাগ কৰা হৈছে, এইটো ইয়াত গ্ৰুপ ই মেচটো ইয়াতে খেলা হ'ব। গোটেই ভাৰতত বেলেগ বেলেগ ঠাইত খেলা হ'ব। এইটো লীগ মেচ হ'ব। এইটো গ্ৰুপত 4টা টিম আছে। 4টা টিমৰ পৰা যোনে চেম্পিয়ন হ'ব সেইটো টিম ফাইনেল ৰাউণ্ড গৈ পাব। এইটো হ'ল টিমৰ ফৰ্মেটটো বা চেম্পিয়নশ্বিপৰ ফৰ্মেটটো। ছেকেণ্ড কথা হ'ল, আমি ফ্ৰী কৰি আছোঁ, গোটেইখিনি ষ্টেণ্ডটো আমি ফ্ৰী কৰি আছোঁ। 1A গেটটো খোলা থাকিব, আৰু আমাৰ 3A গেটটো খোলা থাকিব, আৰু 2 আৰু 4ৰ গেটটো খোলাই থাকিব, সেইটো অপেনে। চবকে আমি ফ্ৰী কৰি দিছোঁ। আহক, ৰাইজ আহক, এনজয় কৰক বুলি আমি চবকে এইটো ফ্ৰীত আমি কৰি আছোঁ। অসম টিমক এতিয়া আমি অলপ পিছতে, ইয়াৰ এইটো প্ৰগ্ৰামৰ পিছতে আমি তেখেতসকলক জাৰ্চিবোৰ, যিমান কিটছবোৰ আমি দিম। স্পেচিয়েলি যিহেতু অসম টিমৰ বা অসম ফুটবল এছ'চিয়েশ্যনৰ ময়ে জেনেৰেল ছেক্ৰেটাৰী হয়, জইণ্ট ছেক্ৰেটাৰী হয়, সেইকাৰণে মই লগতে অসম টিমৰ মেনেজাৰ, কোচ, হেড কোচবোৰ, এছিষ্টেণ্ট কোচবোৰ আছে, তেখেতৰ সকলোকে আমি এতিয়া জাৰ্চি বা কিটছবোৰ আমি ডিষ্ট্ৰিবিউট কৰিম। সেইটোতো আপোনালোকে থাকিব বুলি আশা কৰিছোঁ। কেপাথু নিংহাঙাৰা দাফান নিলি কাৰ্বি আংলং স্পৰ্টছ এছ'চিয়েশ্যন আহিন পেন কাৰ্ডম্পা জিৰেক্ল
ilitum aphan birta kemi All India Football Federation atum alang ilitum aphan thongkep angdeng Senior Women's National Football Championship da kasa ke pathua klama longsi ke hosi aphan ilitum phan awar sainang piklo lasi group do iko All India long 7 group do Proxia group do that's why Proxia group and group is banke that kasa pathua klam longsi do ikji and labang so a group along mainly ke team khido ekji lake Arunachal Pradesh Assam Mizoram lapen Tripura team khisido ekji labang so team khi yang bong labang ke group league matches si pathuji one round robin league match si pathu ekji ke chenji lake tarik clear nis pathu ekji ada 9:30 menote ke chengsia match pathu ikpo labang ke Arunachal Pradesh lapen Tripurang bo aduntu bajipho aning asam bajipho pen mangke Assam lapen Tripurang bong si pathu ikji lapen tarik trokarni bangke puthot ako adap 9:30 baji lake Mizoram lapen Arunachal Pradesh ang bong si pathu ikji lapen aning asam bajipho labangke puthot Tripura lapen Assam ang bong si pathu ikji lapen 8 tarik ni 8 September ni bangke adap 9:30 pathui ji lake Mizoram lapen Tripurang bong lapen arning sam mangke lake arning sam baji pho bangke lake Arunachal lapen Assam ang bong si pathui ki lasi niletum labang so khela mate ke pathu abang ke kadok ka bera da pha football aning ke hangara da to phan ke pathu aning ke hangara da to man kadok e phan same ake joy pensi kelang longji awar sanil to thik poniklo gate number 1A 3A, gate number 2, gate number 3, la gate number 4, la long 3, a gate long pen nang litom nang lutun long ikbo, a ke joy pen nang litom, la bang so national la khela bang litom hek pon long ikbo. Jase met pet nili pachini kangtung Mizoram la pen Assam team long non mat India team long pathubo ma players sunta do. Nasi alang litom mas tam nang litom nang lang dun long te ke pathu hekdon long ipo lapen labang so a tournament formally inaugurate ji labang so a group a match ban formally inaugurate ji kele tum man ke do Dr. Tuliram Rohan CM Karbi Anglong Autonomous Council and first tame president Karbi Anglong Sports Association alang li pensi pena baji free rachiti mapor alang li pensi labang so a tournament tame ing puponiki lasi kadok abe phanna ki bangi phari chuning reglo pardon যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত